ভাবাত হেতু মুখৰ পৰা ওলাই গৈছে লৰা আপোনালোকৰ লগত সবৰ লগতে ভাল সম্পৰ্ক এটো মুখৰ পৰা কেতিয়াবা ওলাই যোৱা শব্দ এটাত এটো আৰু কোনোবাই নিজে সৰু ভাই নিজৰ মাক বাপে কি ডাঙৰ মানুহ আছিল যিজন মন্ত্ৰীৰ কথা কৈছে তেওঁৰ মাক বাপে আদানী আৰু আম্বানী আছিল নেকি তেওঁ নিজে সেই হিচাপতো সবে আমি সৰু ঘৰৰ মানুহ মইতো কথাই কৈ থাকো তেওঁ মইতো প্ৰত্যেক মিটিংতে নকয় জানো মই সৰু ঘৰৰ মানুহ বুলি আপোনালোকৰ চিন্তা চৰ্চা বেলেগ গতিকে ভাল বেয়া সবৰ জীৱনত থাকিব আৰু মইতো জানো সৰু মানুহ কোৱা নাই কৈছে সাধাৰণ ঘৰৰ মানুহ মোৰ মতেদি তেনেকুৱা ক'ব লাগে আৰু যদি কোনোবাই কাবাক সৰু মানুহ বুলি কৈছে এটো বহুত ডাঙৰ ভুল কৈছে কাৰণ কোনো মানুহে সৰু হ'ব নোৱাৰে সাংবিধান মইতো ইমান দিন আপোনালোকে মোক ইমানো বেয়া প্ৰশ্ন খুদে কেতিয়াবা মই কিবা বেয়া কথা কৈছো নেকি ব্যক্তিগতভাৱে কিহৰ কাৰণে আপোনালোকেও কাম এটাই কৰিছে অসমীয়া ল'ৰা ইমানখিনিলৈকে আহিছে যে কৰবি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত আৰু মই নিজে কৈ দিম যে তেওঁ ক্ষমা খুজিব লাগে কাৰণ সাংবাদিকসকল আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলটো নাই যি আছে তাকে লিখি দিছে গতিকে সাংবাদিকক যদি সঁচাই মইতো শুনা নাই সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই ময়ো ক্ষমা খুজিছো কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই আৰু আপোনালোকে দায়িত্বহে পালন কৰিছে